নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোলৈ আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আছো শোণিতপুৰ ডিস্ট্ৰিক্টৰ কাট অফৰ বিষয়ে এটা ভিডিঅ' শোণিতপুৰ ডিস্ট্ৰিক্টত যথেষ্টখিনি পদ আছে শোণিতপুৰ ডিস্ট্ৰিক্টত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 223টা পদ আছে আৰু টোটেল পোষ্ট আছে ইয়াত 366টা আৰু OBC এমবিচিৰ ক্ষেত্ৰত আছে 40টা SCৰ ক্ষেত্ৰত আছে 24টা আৰু ST ক্ষেত্ৰত আছে ST প্লেনৰ ক্ষেত্ৰত আছে 10টা আৰু ST হিলৰ ক্ষেত্ৰত আছে 19টা আৰু ট্ৰি টাইপছৰ ক্ষেত্ৰত আছে 23টা শোণিতপুৰ ডিস্ট্ৰিক্টত যেহেতু আনৰিজাৰ্ভৰ পোষ্ট যথেষ্টখিনি আছে সেয়ে যথেষ্টখিনি আনৰিজাৰ্ভৰ কেণ্ডিডেটে নিশ্চয় শোণিতপুৰ ডিস্ট্ৰিক্টত এপ্লাই কৰিছে আৰু শোণিতপুৰ ডিস্ট্ৰিক্টখন হ'ল অসমৰ মধ্যৱৰ্তী ডিস্ট্ৰিক্ট সেয়ে ইয়াত যিকোনো কেণ্ডিডেটে এপ্লাই কৰিবলৈ অসুবিধা নাপায় আৰু যিকোনো কেণ্ডিডেটে ইয়াত এপ্লাই কৰে আৰু তেওঁলোকে ইয়াতে সেকেন্ড প্ৰিফাৰেন্স ফাৰ্ষ্ট প্ৰিফাৰেন্স কিছু নিশ্চয় থাৰ্ড প্ৰিফাৰেন্সও দিছে মেবি সেয়ে শোণিতপুৰ ডিস্ট্ৰিক্টত কাট অফ যোৱাৰ সম্ভাৱনা যথেষ্টখিনি বেছি আছে আৰু শোণিতপুৰ সকলো ফালৰ পৰা প্ৰায় সুবিধাজনকেই হয় বাছ সেৱাই হওক বা ৰেল সেৱাই হওক বা সকলোখিনি ক্ষেত্ৰতে শোণিতপুৰ ডিস্ট্ৰিক্ট প্ৰায় সুবিধাজনক হয় সেই শোণিতপুৰ ডিস্ট্ৰিক্টত প্ৰায় মেক্সিমাম কেণ্ডিডেটে এপ্লাই কৰে আৰু ইয়াত কোনো অসুবিধা নাই হয় এতিয়া আনৰিজাৰ্ভৰ ক্ষেত্ৰত শোণিতপুৰ ডিস্ট্ৰিক্টত কিমান কাট অফ যাব হয় আনৰিজাৰ্ভৰ ক্ষেত্ৰত শোণিতপুৰ ডিস্ট্ৰিক্টত যেহেতু 223টা পদ আছে সেয়ে আনৰিজাৰ্ভৰ ক্ষেত্ৰত শোণিতপুৰ ডিস্ট্ৰিক্টত 60 পৰা 62 পৰ্যন্ত কাট অফ যোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে আৰু OBC এমবিচিৰ ক্ষেত্ৰত যেহেতু 40টা পদ আছে লগত ইয়াত আনৰিজাৰ্ভো আছে সেয়ে OBC এমবিচিৰ ক্ষেত্ৰত 59 পৰ্যন্ত কাট অফ অহাৰ সম্ভাৱনা আছে আৰু খুব বেছি কমিলে 57 পৰ্যন্ত আহিব পাৰে OBC এমবিচিৰ ক্ষেত্ৰত কিন্তু তাৰ তলত যোৱাৰ সম্ভাৱনা যথেষ্টখিনি কম আছে যেহেতু শোণিতপুৰ ডিস্ট্ৰিক্টত আনৰিজাৰ্ভৰ পোষ্ট বেছি আৰু সেয়ে যথেষ্টখিনি কেণ্ডিডেটে আনৰিজাৰ্ভ কেণ্ডিডেটে শোণিতপুৰ ডিস্ট্ৰিক্টত এপ্লাই কৰিছে আৰু সেইদৰে SCৰ ক্ষেত্ৰত শোণিতপুৰ ডিস্ট্ৰিক্টত 56 পৰ্যন্ত কাট অফ অহাৰ সম্ভাৱনা আছে তাৰ তলত অহাৰ সম্ভাৱনা যথেষ্টখিনি কম আছে যেহেতু ইয়াত পদো চাবলৈ গ'লে 24টা পদে আছে এটো চাবলৈ গ'লে SC ফালৰ পৰা চাবলৈ গ'লে SC যিখিনি বাকি ডিস্ট্ৰিক্টত পদ আছে তাতকে বেছিয়ে ক'ব পাৰি কিন্তু 24টা পদ ইমানো বেছি নহয় আৰু তাৰ পিছত আহিলে ST প্লেনৰ পদো যথেষ্ট কম আছে ইয়াত প্ৰায় 10টা পদহে আছে সেয়ে ST প্লেনৰ ক্ষেত্ৰত 53 পৰ্যন্ত কাট অফ অহাৰ সম্ভাৱনা আছে শোণিতপুৰ ডিস্ট্ৰিক্টত আৰু ST হিলৰ প্ৰায় সকলোখিনি চাকৰি পোৱাৰ সম্ভাৱনা আছে যেহেতু লাষ্ট যি ৰিক্ৰুটমেন্ট হৈছিল সেই ৰিক্ৰুটমেন্টত ST হিলৰ যথেষ্টখিনি পদ থাকি গৈছিল আৰু সেইদৰে টি টাইপছৰ ক্ষেত্ৰত প্ৰায় 23টা পদ আছে টি টাইপছৰ কেণ্ডিডেট ইমানো বেছি নাই সেয়ে টি টাইপছৰ প্ৰায় সকলোখিনি চাকৰি পোৱাৰ সম্ভাৱনা আছে আৰু লগতে PWD কেণ্ডিডেট হেয়াও সকলোখিনি চাকৰি পাব আৰু সেয়ে PWD ST হিল আৰু টি টাইপছৰ বিশেষ চিন্তা কৰা নাই তেওঁলোকে প্ৰায় সকলোবোৰে চাকৰি পোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে এয়া আছিলে আজি শোণিতপুৰ ডিস্ট্ৰিক্টৰ কাট অফৰ এটা ভিডিঅ' আমি আপোনালোকৰ আগত দাঙি ধৰিলো শোণিতপুৰ ডিস্ট্ৰিক্টৰ কাট অফৰ বিষয়ে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো ধন্যবাদ